আপোনালোকে জানেই লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে। এখন দলং মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে আৰু আনখন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। বৰ্তমান দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। আজি মই মাজুলীৰ চেলেক ঘাটলৈ আহিলোঁ। এই চেলেক ঘাটত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু এই 702 মিটাৰ দৈৰ্ঘ্যৰ বাবে SP চিংলা কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে 21টাকৈ খুঁটা নিৰ্মাণ কৰিছে। খুঁটা নিৰ্মাণৰ পাছত তেওঁলোকে পিয়েৰ কেপ আৰু গাৰ্ডাৰবিলাক নিৰ্মাণ কৰিব বিচাৰিছে। ইতিমধ্যে 3টাকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে আৰু বহুকেইটা পিয়েৰ কেপত তেওঁলোকে ফৰ্মক লগোৱাৰ কাম কৰি আছে। আপোনালোকে চাওক, এই পিয়েৰ কেপসমূহ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ফৰ্মক লগোৱাৰ কাম কৰি আছে আৰু সন্মুখত আপোনালোকে যিটো পিয়েৰ কেপ দেখা পাইছে ফৰ্মক লগোৱাৰ কাম কৰি আছে, এই পিয়েৰ কেপটোত আজি বা কাইলৈ তেওঁলোকে ঢালাই মাৰিব আৰু ঢালাই মৰাৰ পাছত 4টাকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ব আৰু যিকেইটা পিয়েৰ কেপ থাকিব সেই পিয়েৰ কেপ কেইটাতো পৰ্যায়ক্ৰমে তেওঁলোকে ঢালাই মাৰিব। এনেদৰে কামখিনি আগুৱাই নি থাকিব আৰু পিয়েৰ কেপৰ সমান্তৰালকৈ তেওঁলোকে গাৰ্ডাৰবিলাকো নিৰ্মাণ কৰি আছে। এই দলংখনৰ বাবে 120ডালমান গাৰ্ডাৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে 17-18ডালমান গাৰ্ডাৰ তেওঁলোকে নিৰ্মাণ কৰিছে। এই দলংখনৰ বাবে 120ডাল গাৰ্ডাৰ নিৰ্মাণ কৰিব লাগিব, যিহেতু দুটা পিয়েৰ কেপৰ মাজত তেওঁলোকে 6ডালকৈ গাৰ্ডাৰ ইনষ্টল কৰিব। দুটা পিয়েৰ কেপত যদি 6ডালকৈ গাৰ্ডাৰ ইনষ্টল কৰে, 21টা পিয়েৰ কেপত তেওঁলোকে 120ডাল গাৰ্ডাৰ ইনষ্টল কৰিব লাগিব। সেয়েহে তেওঁলোকে গাৰ্ডাৰ নিৰ্মাণৰ কামত গুৰুত্ব দিছে। ইতিমধ্যে কৈছোঁৱে 17-18ডালমান গাৰ্ডাৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু 3টাকৈ পিয়েৰ কেপ তেওঁলোকে নিৰ্মাণ কৰিছে। এই পিয়েৰ কেপটোত আজি বা কাইলৈ তেওঁলোকে ঢালাই মাৰিব। এই পিয়েৰ কেপটোত ঢালাই মৰাৰ পাছত এই পিয়েৰ কেপটো হৈ যাব। এনেদৰে তেওঁলোকে পিয়েৰ কেপৰ কামো কৰি থাকিব আৰু গাৰ্ডাৰ নিৰ্মাণৰ কামো কৰি থাকিব আৰু বাৰিষাৰ পূৰ্বেই নৈৰ ফালে যিকেইটা পিয়েৰ কেপ আছে এই পিয়েৰ কেপ কেইটাত তেওঁলোকে গাৰ্ডাৰবিলাক ইনষ্টল কৰিবলৈ বিচাৰিব। এই গাৰ্ডাৰবিলাক ইনষ্টল কৰোঁতে দুফালে দুখন ক্ৰেন থাকে আৰু দুয়োখন ক্ৰেনে এই গাৰ্ডাৰবিলাক দাঙি দুটা পিয়েৰ কেপত ইনষ্টল কৰে। সেইখিনি বাৰু পিছত মই যেতিয়া তেওঁলোকে ইনষ্টল কৰিব সেই সময়ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে জানি থওক, দুটা পিয়েৰ কেপৰ মাজত 6ডালকৈ গাৰ্ডাৰ ইনষ্টল কৰিব। এনেদৰে 21টা পিয়েৰ কেপত তেওঁলোকে 120ডাল গাৰ্ডাৰ ইনষ্টল কৰিব লাগিব আৰু বাৰিষাৰ পূৰ্বে তেওঁলোকে নৈৰ ফালে গাৰ্ডাৰবিলাক ইনষ্টল কৰিবলৈ বিচাৰিব, যিহেতু বাৰিষা হ'লে বহুত সমস্যা হ'ব। সেয়েহে বাৰিষা নহওঁতেই তেওঁলোকে গাৰ্ডাৰবিলাক ইয়াত ইনষ্টল কৰিব বিচাৰিব আৰু বাৰিষা হ'লে তেওঁলোকে নলদুৱাৰ গাঁওখনৰ ভিতৰত কাম কৰিব, যিহেতু বাৰিষাৰ সময়তো তাত কাম কৰি থাকিব পাৰিব। সেয়ে তেওঁলোকে নলদুৱাৰ গাঁওখনৰ ভিতৰত যি কাম আছে সেয়া হয়তো পিছুৱাই থ'ব, কিন্তু এই নৈৰ ফালে যি কাম সেয়া তেওঁলোকে বাৰিষাৰ পূৰ্বেই শেষ কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ যি কামৰ গতি, এই গতি চাই আমি ক'ব পাৰোঁ 2024 চনৰ ভিতৰত নহ'লেও 2025ৰ মাজভাগত তেওঁলোকে এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন সদায় পাই থাকিবৰ কাৰণেই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।